ধৰ্মপুৰ জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ধৰ্মপুৰ জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰী শুকুৰবাৰে ধৰ্মপুৰ জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। কৃতি ছাত্ৰ ছাত্ৰীসকলক একোখন ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰ্মনে হাত ধৰা সম্বৰ্ধনা অনুষ্ঠানটো বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা মাতৃগোটৰ সদস্য ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। আমাৰ খুব ভাল লাগিল। আমাক ছাৰ বাইদেউসকলে যথেষ্টখিনি সহায় কৰিছিল। মেট্ৰিকৰ টাইমত সকলোবিলাক ছাৰ বাইদেউ আমাৰ ঘৰে ঘৰে গৈ কিনে সকলোবিলাক শিকাই দিছিল আৰু ইয়াতকৈও যাতে আৰু বেছি ভাল ফলাফল লাভ কৰিব পাৰোঁ তাৰে আশা কৰিলোঁ। মোৰ 81% পাইছিলোঁ। মই অসমীয়া সমাজ বিজ্ঞান ইংৰাজী আৰু হিন্দীত মই লেটাৰ মাৰ্ক পাইছিলোঁ। আমি অসম টাইমৰ যোগেদি আমাৰ ধৰ্মপুৰ জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ বিগত 2025 চনৰ চূড়ান্ত বৰ্ষৰ দশমমান শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত আজি আমাৰ বিদ্যালয়ৰ পৰা যিখিনি কীৰ্তিমন্ত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা এটা অভিনন্দন দিয়া হয়। আমাৰ বিদ্যালয়ৰ পৰা 10জন পৰীক্ষা দিছিলে। তাৰে ভিতৰত 8জনে প্ৰথম বিভাগ পাইছে আৰু 2জনে ছেকেণ্ড ডিভিজন পাইছে আৰু প্ৰায়কেইটাই যিজন পোৱা প্ৰায়কেইটাই আটাইকেইখনত 3-4খনকৈ লেটাৰ মাৰ্ক পাইছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি এই অভিনন্দন অনুষ্ঠানটো ৰূপায়িত কৰিছোঁ, যাতে নতুন প্ৰজন্মই নতুন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা প্ৰেৰণা লাভ কৰি তেখেতসকলৰ নিজৰ জীৱনত এনেধৰণে সফলতা পাব পাৰে তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যেই চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হৈ বেলেগ বিভিন্ন শিক্ষানুষ্ঠানত ভৰ্তি হৈছে তেখেতসকলৰ ভৱিষ্যত আকৌ উন্নতিৰ কাৰণে আমি চেষ্টা কৰিছোঁ, আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ উন্নতি হওক, কুশলে থাকক। প্ৰথমতে যে আমি ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলে প্ৰতি বছৰে এই কৃতি শিক্ষাৰ্থীসকলক আমি এনেকুৱা এটা অভিনন্দন অনুষ্ঠান পাতি এটা প্ৰেৰণামূলক আমি উৎসাহ জগাওঁ আৰু আজিও সেই মৰ্মে আমি আজি এই প্ৰেৰণামূলক উৎসৱটো অভিনন্দন উৎসৱ হিচাপে পালন কৰিছোঁ আৰু তেওঁলোকক আমি ভৱিষ্যত আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণা দিছোঁ আৰু লগতে উঠি অহা যিখিনি আমাৰ ষ্টুডেণ্ট আছে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোককো আমি প্ৰেৰণা দিছোঁ যাতে আগন্তুক যোৱা বৰ্ষত যিসকলে আমাৰ ভাল ফলাফল লাভ কৰিলে তেওঁলোকৰকৈও যাতে বেছি ভাল ফল লাভ কৰে তাৰে কাৰণে আমি প্ৰেৰণামূলক অনুষ্ঠানটো আজি অভিনন্দন অনুষ্ঠান পাতিছোঁ। আৰু এইবাৰ আমাৰ 8জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু প্ৰায়কেইটাৰে লেটাৰ আছে। গতিকে মই এই ল'ৰা ছোৱালীকেইটাৰ বা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ভৱিষ্যতে ভাল হওক আৰু ভৱিষ্যতে আমাৰ উঠি অহা যিখিনি 9ৰ ল'ৰা ছোৱালী আজি 10 পাইছে তেওঁলোককো এই প্ৰেৰণামূলক উৎসাহেৰে যাতে উৎসাহিত হৈ ভৱিষ্যতে ভাল ফলাফল দেখিবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ। বেলশৰৰ পৰা শ্বাহজাহানলৈ ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।